এতিয়া আপোনালোকে মনত এইটোৱে ভাবি আছে মহিলাসকলে যে মে 10 তাৰিখে অহা 10 তাৰিখে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি টকা সোমাবনে নোসোমায়, বা যি যোৱা সময়ত 9,000 টকা পাইছিলে সেই সকলোখিনিয়ে পাবনে, বা যিসকলে না বাদ পৰিলে তেওঁলোকৰ কি হ'ব, আগন্তুক সময়ত প্ৰপত্ৰ কেতিয়ালৈ ওলাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ পূৰ্বতে যিহেতু কৈছিলে যে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী এতিয়া পোৱা নাই তেওঁলোকক প্ৰপত্ৰ দিয়া হ'ব বা অতি সোনকালে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া বিষয়টো হ'ল যে অহা 10 তাৰিখে আপোনালোকে পাব নাপাব, কি হ'ব, দিব নিদিব, বা আপোনালোকৰ বৃদ্ধি হ'ব নেকি, বৃদ্ধি হ'ব বুলি আপোনালোকে এনেদৰে ভিডিঅ' চাবলৈ পাই আছিলোঁ। এই বিভিন্ন ধৰণৰ আপোনালোকৰ মনত প্ৰশ্ন। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, শেষলৈকে নাচায় আপোনালোকে সঠিক কথাটো গম নাপায়। আৰু প্ৰপত্ৰ দিব নিদিব এইখিনি ক্ষেত্ৰত সকলোখিনি কথা ক'ম, শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমটো কথা হ'ল যে অহা 10 তাৰিখে আপোনালোকে পাব নাপাব। এইখিনি কোৱাৰ আগত আপোনালোকক মই কৈছোঁ যে নিৰ্বাচনৰ প্ৰাকখনত যিহেতু আপোনালোকে গমেই পায় যিসকল মহিলাই পাবলগীয়া মহিলা সেইসকল নাম বাদ পেলাই দিলে। তো বাদ পেলাই কি কেনেদৰে দিলে আপোনালোকে বিশেষকৈ বহলাই কৰাৰ প্ৰয়োজন নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে যিসকলৰ ঘৰত চাকৰি আছে, কোনোবাই বিশেষভাৱে তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰিছে, অলপ আগতকৈ তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল হৈছে, সেইসকল মহিলাৰ নাম বাদ পেলাবলৈ কৈছিলে। এতিয়া ধৰি লওক প্ৰথম অৱস্থাৰ পৰা কোনোবাই অৰুণোদয় আঁচনি পাই আহিছে, প্ৰথম অৱস্থাৰ পৰা পাই আহিছে যিহেতু এতিয়া নিযুক্তিবিলাক দি আছে, সেয়া অসম আৰক্ষীতে হওক, শিক্ষকৰ ক্ষেত্ৰতে হওক, এডিআৰই হওক, যেনেদৰে হওক নিযুক্তিবিলাক যিহেতু দি আহিছে, প্ৰথম পৰ্যায়ৰ পৰা যিসকল মহিলা পাই আহিছিলে, হয়তো কাৰোবাৰ ঘৰত তেওঁলোকে নিজৰ সন্তান আছে, তেওঁলোকৰ ঘৰত কোনোবাই এতিয়া হয়তো পাবও পাৰে। চাকৰি নোপোৱাকৈ তেনেদৰে থকা নাই, নিশ্চয় পাইছে, যিহেতু এতিয়া 1.5 লাখতকৈ ওপৰত তেনেদৰে চাকৰি দিয়া হ'ল। আৰু সেই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে চাকৰি যিসকলৰ ঘৰত পাইছে সেই আই মাতৃসকলৰ নামটো বাদ পেলাই দিব লাগে। কাৰণ কেলে এতিয়াও এনে বহুতো মহিলা আছে যে যিসকলক বাদ পৰিলে, দিয়া নগ'ল, দিবলৈ আছে বাকী, সেইসকলক মহিলাক যাতে সেই তিনি সময়ত যে প্ৰপত্ৰ দিছিলে যাতে তেওঁলোকক দিব পাৰি। কিন্তু এইটো কথা যে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া শেহতীয়াকৈ যদি আমি নিৰ্বাচনৰ প্ৰচাৰবিলাকত চাওঁ তেনেদৰে তেতিয়াই কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই তিনি দিয়াৰ পাছতো বহুতো মহিলা থাকিবগৈ আৰু সেই অনুসৰি আছেই। তো সেই তেতিয়া সময়ত কৈছিলে যে মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে যিসকল মহিলাৰ ঘৰত চাকৰি পালে কোনোবা সন্তানে, তো তেনেদৰে তেওঁ সেই মহিলাসকলক কি কৰিব লাগে, বাদ পেলাব লাগে, অৰ্থাৎ লিষ্টৰ পৰা নামটো কাটি দিব লাগে। কাৰণ কেলৈ কাটি এইকাৰণে দিব লাগে যাতে অন্য এগৰাকী মহিলাক দিব পাৰে। কাৰণ কেলৈ এই অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰা হৈছে দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মহিলাৰ বাবে, পৰিয়ালৰ বাবে। কোনোবাই সেই বিকলাংগ আছে, বিশেষভাৱে সক্ষম লোকসকল আছে, কোনোবাই বিধৱা হৈ আছে, কোনোবাই বিয়া নোহোৱা আছে, তো দুখীয়া একেবাৰে যিসকলৰ ঘৰত চাউলৰ কাৰ্ড আছে, অৰ্থাৎ তেওঁলোকে সেইখিনি তেওঁলোকৰ বাবে আঁচনিখন ৰূপায়ণ কৰা হৈছে যাতে তেওঁলোকে মাহেকত কিবা এটা এই যি আৰ্থিক অৱস্থাটো তেওঁলোকৰ অলপ অলপ দূৰ হয় বা তেওঁলোকে সেই টকাৰে কিবা এটা নিশ্চয় কৰিব পাৰে নিজৰ ববীয়াকৈ, এই অনুসৰি। তো সেই সময়ত এনেদৰে কওঁতে কি কৰিলে, যিসকল মহিলাই পাবলগীয়া সেইসকল মহিলাৰ নামেই বাদ পেলাই দিলে। এনেকুৱা এটা ধৰণৰ সৃষ্টি হৈ পৰিলে নিৰ্বাচনৰ প্ৰাকখনত। আপোনালোকে নিশ্চয় গম পায় যেতিয়া নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে 9,000 টকা দিয়া হ'ব, বা এই তিনিৰ ক্ষেত্ৰত যেতিয়া প্ৰপত্ৰ আকৌ লোৱা হ'ল, সকলোখিনি লৈছিলে, আপোনালোকে হয়তো পঞ্চায়তত দিছিলে, মনত আছে নিশ্চয়, তেতিয়া এনেধৰণৰ মহিলাও বাদ পেলাই দিলে যিয়ে নেকি প্ৰথম পৰ্যায়ৰ পৰা পাই আছিলে, পাবলগীয়া এতিয়ালৈকে, তেওঁলোকৰ ঘৰত চাকৰি নাই, কিন্তু সেইসকল মহিলা বাদ পেলাই দিলে। কিন্তু এইটো কৰিব নালাগিছিলে। তো তাৰ বাবেতো মুখ্যমন্ত্ৰী মহোদয় দেৰি নহয়। তো পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে, যাক চাবলৈ দিছিলে এইখিনি ক্ষেত্ৰত, তো এইসকল মানুহে এনেধৰণৰ খেলিমেলি কৰিলে। তো সেইবাবে এতিয়াও সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ প্ৰাকখনত যিহেতু জনাইছিলে যে এতিয়াও বহুতো মহিলা বাদ পৰি আছে, সেইসকল মহিলাক দিয়া হ'ব। আৰু এতিয়া কথাটো হ'ল কি, এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া তেওঁলোকৰ বিজেপি চৰকাৰ হ'ল, এতিয়া আগন্তুক সময়ত অতি সোনকালে তেওঁলোকে কি কৰিব, সেইখিনি অৰুণোদয় আঁচনি দিয়াই বুলিয়ে নহয়, তো যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ ফলাফলৰ পিছতে সেইখিনি কৈছে যে আমি যিসমূহ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ, সেয়া লাগে অৰুণোদয় আঁচনি হওক, লাখপতিয়ে হওক, চাকৰি ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে হওক, তো এইখিনি কাম আমি অতি সোনকালে ক্ৰমান্বয়ে পূৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়াও এই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো অতি সোনকালে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব আৰু সেইখিনি কৰা নিশ্চিত। কাৰণ কেলৈ নহ'লে আজিৰ তাৰিখত আমি যদি চাওঁ তেনেহ'লে ইমানকৈ এই চৰকাৰে যে ইমানখিনি সফলতা লাভ কৰিলে, কিয় সফলতা লাভ কৰিলে, যে তেওঁলোকে সেইখিনি ভালকৈ ৰাজহুৱা হৈ কাম কৰিছে আৰু ৰাইজৰ মাজত থাকি কাম কৰিছে। সেইবাবে তেতিয়া কথাটো হ'ল সেই মহিলাসকল বাদ পৰি গ'ল। এতিয়া যিহেতু মহিলাসকলৰ বাবে নতুনকৈ প্ৰপত্ৰ ওলাব, প্ৰপত্ৰ তেওঁলোকক দিয়া হ'ব, এই মহিলাসকলে আবেদন কৰিব পাৰিব নে নোৱাৰিব, এইটো এটা বহুত বেছি আপোনালোকৰ মনত এটা প্ৰশ্ন হৈ আছিলে। তো যিসকল মহিলা প্ৰথম অৱস্থাৰ পৰা পৰাইছিলে, পাবলগীয়া মহিলা, তেওঁলোকৰ নাম বাদ পেলাই দিলে, কাটি দিলে, সেইসকল মহিলাই এইবাৰ আবেদন কৰিব পাৰিব। আবেদন কৰাই নহয়, তেওঁলোকে প্ৰপত্ৰ দিব পাৰিব আৰু দিয়াৰ পাছত তেওঁলোকে সেইখিনি পাব। তো আপোনালোকৰ যদি নাম বাদ পৰিছিলে তেনেহ'লে আপোনালোকে দিব। আৰু এইবাৰ ক্ষেত্ৰত বহুতখিনি ষ্ট্ৰিক্ট হোৱা হ'ব বুলি সেইখিনি কথা কৈছে অৰুণোদয় আঁচনি প্ৰপত্ৰ দিয়াৰ ক্ষেত্ৰত। কাৰণ কেলৈ যিজন যোগ্য তেওঁই পাব লাগিব। কাৰণ কেলৈ মাজতে এনেকুৱা ধৰণৰ খেলিমেলি কৰি দিলে আৰু এইখিনি ক্ষেত্ৰত বহুতো সময়ত এই মহিলাসকল বাদ পৰি গ'ল যিসকলে তেনেদৰে পাবলগীয়া। তো সেইখিনি কথা আগন্তুক সময়ত অতি সোনকালে প্ৰপত্ৰ আপোনালোকক এৰি দিব। আৰু যিসকল মহিলাই নতুনকৈ আছে, ধৰি লওক কোনোবা ৰেচন কাৰ্ড নাই পাবলগীয়া হৈছে, অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ডখন আবেদন কৰি ল'ব।
ৰেচন কাৰ্ডখন আবেদন কৰি আপোনালোকে যিসমূহ নথিপত্ৰ লাগে আধাৰ কাৰ্ড পেন কাৰ্ড সকলোখিনি বেংক কাগজ সকলোখিনি আপোনালোকে ঠিক ৰাখিব আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব তো সকলোখিনি ঠিক কৰি থ'ব যিহেতু আগন্তুক সময়ত প্ৰপত্ৰ দি দিয়াৰ লগে লগে আপোনালোকে আৰু অৱশেষত আপোনালোকে সময় নাপাব যে কি কৰিব লাগিব কি নকৰিব লাগিব সকলোখিনি ডকুমেণ্ট আপোনালোকে ঠিক কৰি ল'ব এতিয়া আহিছোঁ এই অহা 10 তাৰিখে আপোনালোকক টকাটো দিব নে নিদিয়ে অহা 10 তাৰিখে টকাটো দিব নে নিদিয়ে আপোনালোকে যদি নিৰ্বাচনৰ প্ৰাকখনত আপোনালোকে চাই পূৰ্বতে চাই তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে আমিতো এপ্ৰিললৈকে দিয়ে দিলোঁ টকাটো সেইটো ৰানিং এইটো স্কিম হয় পিছত চৰকাৰ কোন আহে সেইখিনি দেখা যাব যি নহওক এইটো ৰানিং স্কিম হয় যি চৰকাৰ নহওক এইখিনি দিবই লাগিব এতিয়া কথাটো হ'ল কি এই যে এতিয়া ফলাফল দিলে ফলাফল এতিয়া আপোনালোকে শপত গ্ৰহণ কেতিয়া কৰিব সেইখিনি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই ভিডিঅ'টো হয়তো আপোনালোকে চাই থকা সময়ত হয়তো কৰিবও পাৰে কোনো কথা নাই সেইটো কথা তো এই যিটো আপোনালোকৰ শপত গ্ৰহণ বা চৰকাৰ গঠন কৰাৰ পাছত এনেকুৱা ধৰণৰ হ'ব পাৰে যিহেতু এতিয়া আপোনালোকক বিহু বুলি একেলগে আপোনালোকক কি কৰিলে 4 মাহ একেলগে দি দিলে হয়তো অহা 10 তাৰিখে নিদি নেক্সট মাহত আপোনালোকে সেই 10 তাৰিখত এই মে' মাহৰ টকাটো এদিন আপোনালোকক একেলগে দিব পাৰে কিন্তু সেইটোৱে সম্ভাৱনা আছে আৰু যদিও তেনেধৰণৰ নহয় বা আপোনালোকে যদি তেনেদৰে পাবলগীয়া হয় চৰকাৰ গঠন কৰাৰ পাছতে 10 তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব কোনো চিন্তা কৰাৰ বিষয় নাই যিসকলে প্ৰথম পৰ্যায়ৰ পৰা পাইছিলে অৰ্থাৎ 9,000 টকা পাইছিলে সকলোৰে সোমাব কিন্তু এটা নিৰ্ধাৰণ কৰা হৈছে কাৰণ কেলৈ চৰকাৰ গঠন কৰাৰ পাছত সকলোখিনি কাম কেনেদৰে কৰিব পাৰি কিন্তু এইটো এটা কথা যে কাৰণ কেলৈ পূৰ্বতে তেওঁলোকৰ চৰকাৰে আছিলে মাত্ৰ মাজত এইকেইদিনে গেপ পৰিল সকলোখিনি যদি হৈ যায় তেনেহ'লে আপোনালোকৰ একাউণ্টত 10 তাৰিখে সোমাব মুঠৰ ওপৰত আপোনালোকৰ সোমাবই যদি কিবা কাৰণত নোসোমায় তেনেহ'লে আপোনালোকে যিদৰে এতিয়া ধৰি লওক এই 4 মাহৰ একেলগে আপোনালোকে পালে টকাটো 4 মাহৰ একেলগে টকাটো পালে নেক্সট নহ'লে আপোনালোকে নেক্সট মাহত 2 মাহৰ একেলগে টকাটো আপোনালোকে পাবলৈ সক্ষম হ'ব মুঠতে আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে টকাটো পাব তো এইখিনি আছিলে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ আগন্তুক সময়ত আপোনালোকক খবৰসমূহ আৰু জনাই থাকিম ধৰি লওক আপোনালোকৰ লাখপতি বাইদেউৰ কথা আছে লাখপতি বাইদেউ আপোনালোকৰ সেইখিনি কেতিয়া কেনেদৰে এতিয়া যদি আমি চাওঁ তেনেহ'লে প্ৰপত্ৰসমূহ যিসকলে দিলে 10,000 পালে তাৰপৰা আপোনালোকে নিশ্চয় কোনোবাই ঘৰ বনাইছে এইখিনি আকৌ সখী বাইদেউসকলে ফটো মাৰিছে আপোনালোকৰ ফালে মাৰিছে নে আপোনালোকে কমেণ্টত জনাব আৰু আমি যদি চাওঁ অন্য যিসমূহ আত্মনিৰ্ভৰশীলৰ ক্ষেত্ৰতো সেইখিনি অতি সোনকালে কাম কৰাৰ কথা কৈছে নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে হ'ব মুঠৰ ওপৰত নিৰ্ভৰ কৰিব চৰকাৰ গঠন কৰি কেনেদৰে পদক্ষেপসমূহ লয় কিন্তু মে' মাহৰ ভিতৰতে ভাল খবৰসমূহ বহুত বেছি আহিবলৈ গৈ আছে কাৰণ কেলৈ চৰকাৰ গঠন কৰিবলৈ বহুত এটা বেছি দিন নাই অতি সোনকালে এইখিনি গঠন কৰিব ৰাজ্যপালৰ লগত সেইখিনি কথা পাতিব কি কেনেদৰে কথা পাতে কেতিয়ালৈ গঠন কৰিব পাৰে এই সকলোখিনি বিষয়খিনি তো আজি ভিডিঅ'টো সেয়াই শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ আপোনালোকক এইখিনি এটা অনুৰোধ কৰিম ভিডিঅ'বিলাকত মই প্ৰায় কওঁ তথাপিতো আপোনালোকে চেনেলটোলৈ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ কথা কমেণ্টত লিখিবলৈ নাপাহৰিব যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে নাই কৰা কি হ'ল আপোনালোকে পালে নাপালে কাটিলে নেকি এইখিনিও তো সেই আগন্তুক সময়ত খবৰসমূহ পালে জনাম আৰু এইকেইদিনৰ ভিতৰতে আপোনালোকৰ ভাল খবৰ আহিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে বাই